চুমি বৰা গ্ৰেপ্তাৰ হ'ল। 2 এদিনৰ ভিতৰতে চুমি বৰাই জেলৰ ভাত খাব। কিন্তু কথাটো হ'ল আপুনি এতিয়াও চুমি বৰাৰ পৰা সাৱধান হ'ব লাগিব। এনেকুৱা কিছুমান চুমি বৰাৰ পৰা সাৱধান হ'ব লাগিব যিবোৰ চুমি বৰাই আপোনাৰ আশে পাশে ঘূৰি আছে, যিবোৰ চুমি বৰাৰ লগত অকণমান হ'লেও আপোনাৰ সম্পৰ্ক আছে। মানে কথাখিনি এনেকুৱা ধৰণৰ, আপুনি হয়তো আপোনাৰ গাঁওখনত বা আপোনাৰ ঘৰৰ কাষত এনেকুৱা কিছুমান মানুহ দেখিছে যিবোৰ মানুহৰ আজিৰ পৰা 2-3টা বছৰ আগলৈকে একো নাছিল। তেওঁলোকে আপোনাৰ দৰে এটা সাধাৰণ জীৱন উদযাপন কৰিছিল। কিন্তু আপুনি হঠাৎ দেখিছে সেই মানুহজনৰ যিটো লাইফষ্টাইল, সেই লাইফষ্টাইল কিছু চেঞ্জ হৈছে। তেওঁ দুপদ্ৰূপে উন্নতি হৈছে। কিন্তু কথাটো হ'ল সেই মানুহজনৰ উপাৰ্জন ক'ৰ পৰা হৈছে, আয়ৰ উৎস কি, সেয়া আপুনি নাজানে। তেনেকুৱা ধৰণৰ মানুহবোৰ যদি আপুনি দেখে, তেনেকুৱা ধৰণৰ মানুহবোৰক হঠাৎ যদি ধন টকা সম্পত্তিৰে যদি আপুনি উপচি পৰা দেখে, তেনেকুৱা ধৰণৰ মানুহবোৰৰ পৰা অকণমান আপুনি সাৱধান হৈ থাকিব। অকণমান আপুনি জানিবলৈ চেষ্টা কৰিব এই ধৰণৰ মানুহবোৰৰ আচলতে আয়ৰ উৎস কি, তেওঁলোকে আচলতে কৰি আছে কি, তেওঁলোকে হঠাৎ 2-3টা বছৰৰ ভিতৰত ইমানখিনি টকা ক'ত পালে। যদিহে আপুনি এইখিনি কথা সেই মানুহজনৰ বিষয়ে জানি থয়, তেতিয়া আপুনি অকণমান বিপদৰ পৰা বাচিব। অন্যথা এই মানুহবোৰৰ বাবে কেতিয়াবা আপুনিও বিপদত পৰিব পাৰে।